মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাইহাবি মিচিং গাঁৱত বনৰীয়া মহৰ সন্ত্ৰাস। বনৰীয়া মহৰ লোকেশ্যনৰ ফটো মাৰি দিবলৈ ৰাইজক পৰামৰ্শ দিলে বন বিভাগে। কিন্তু এতিয়া বনৰীয়া মহ বিচাৰি কোনে মাৰিব ফটো, সেয়া হৈছে ডাঙৰ কথা। বন বিভাগে দায় কৰা মন্তব্য দিয়াত এতিয়া জাঙুৰ খাই উঠিছে চৰাইহাবি মিচিং গাঁওবাসী। খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাইহাবি মিচিং গাঁৱৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱত সন্ত্ৰাস চলাইছে বনৰীয়া মহে। বিগত এটা মাহৰ ভিতৰত বনৰীয়া মহৰ আক্ৰমণত 2জন নিহত হোৱাৰ লগতে 2জন লোক আহত হ'ব লগা হয়। 28 জুনত চৰাইহাবি মিচিং গাঁৱত গৰু বিচাৰিবলৈ যোৱা এটি 14 বছৰীয়া কিশোৰ বনৰীয়া মহৰ আক্ৰমণত নিহত হয়। ইয়াৰ পাছতে 28 জুলাইত বুঢ়ীখোৱাং গাঁৱৰ পথাৰৰ পৰা কাম কৰি আহি থকা অৱস্থাত এজন কৃষকক বনৰীয়া মহে আক্ৰমণ কৰে আৰু তাৰ ফলতে কৃষকজন নিহত হয়। চৰাইহাবি মিচিং গাঁৱত বনৰীয়া মহৰ ভয়ত ফুট গধূলিতে এতিয়া ঘৰত সোমাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সন্ধিয়া গাঁওখনৰ পথটোৱে বনৰীয়া মহৰ বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে গাঁওবাসীয়ে। একাংশ কৃষকে বনৰীয়া মহৰ ভয়ত পথাৰলৈ যাবলৈ এতিয়া এৰাও দেখা পোৱা গৈছে। ইফালে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈছে যদিও বনৰীয়া মহ খেদাবলৈ কোনো ধৰণৰ তৎপৰতা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যেতিয়া বানপানী গুচি গ'ল তেতিয়া মহটোৱে এনেকুৱা মানে আক্ৰমণ কৰিব বিচাৰিছে মানুহক, মানে মানুহ কোনোফালে ওলাই যাব নোৱাৰিছে। আৰু এতিয়া ইপাৰতো আমি এতিয়া পাৰ হ'ব নোৱাৰিছোঁ। আৰু ৰাতি আপোনাৰ 4টা বা 5টা বজাৰ পৰা মানুহ ওলাবলৈ দিগদাৰ হৈছে। মানুহ নোলায় কাৰণ এইটো ভয়তে এতিয়া আমি কোনো ফালতে যাব পৰা নাই। এতিয়া ইপাৰত এটা খেতি পথাৰ কৰিব লাগিছিলে, কিন্তু তাত এতিয়া কৰিব নোৱাৰিছোঁ। ফৰেষ্টাৰ আহিছিলে, ফৰেষ্টাৰ আমি কৈছিলোঁ যে আপোনালোকে যেনে তেনে কৰি মহটো ইয়াৰ পৰা লৈ যাওক, নহ'লে আমি বিধ ব্যৱস্থা আমি নিজে কৰিম। এতিয়া ইহঁতে ক'লে যে আপোনালোকে একো নকৰিব, আমি নিজে লৈ যাম। এতিয়ালৈকে ক'ত নিয়াই নাই। এইভাগে মহটো আমাক মানুহক আক্ৰমণ কৰিব বিচাৰিছে। এতিয়া চলি আছে, এটা আছে। এইটো মোটামুটি ডাঙৰ একদম চলি আছে। এইটোতো আৰু ক'ব নালাগে। মুঠতে এনেকুৱা এটা উৎপাত, আমি এনেকুৱা এটা সমস্যাত পৰিছোঁ যে যিটো সমস্যা আমি দাঙিব নোৱাৰোঁ, এনেধৰণৰ সমস্যা। আমি ইপাত বাৰী আছে, আমি যাব পৰা নাই। এতিয়া বাৰী কি হৈছে আমি ক'ব নোৱাৰোঁ। তেতিয়াৰ পৰা যেতিয়া সেই ল'ৰাটো মোৰ বাকী ল'ৰা এটা আছিলে, সেইটোতো মাৰিলে নহয়। তেতিয়াৰ পৰা আমি ভয়তে ইদিনাখন ইয়াত আহিছে মহটো, ৰাতি আহিছে। ইয়াত 4, 5, 6, 8জনমান মানুহ ইফালে আহি থকাতে ইফালে আহি আছে নহয়, একদম মুখামুখি হৈহে আৰু মুঠতে। তেতিয়া এইবাৰ পৰা মানুহকেইটা দেখি চিঙৰি দিল বুলিহে বাচিলে, নহ'লে সেইদিনাখন তেতিয়াও মাৰে। তেনেকুৱা অৱস্থা। গতিকে আমি কি কৰিম? এতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ক'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টে পাত্তা নিদিয়ে। আমাৰ এনেকুৱা অৱস্থা হৈ আছে। আমাৰ ইপাৰ বাৰী আছে, আমি যাব পৰা নাই। বাৰী এটা কাটিব নোৱাৰা অৱস্থা হৈছে। এতিয়া নিজৰ আমাৰ বগৰী বাৰী, চুগৰী বাৰী এনেকৈ চবেই আছে, সেইবিলাক যাব পৰা নাই। সেইকেইটা কেইখনমান আছে, সেইকেইটা আমাৰ তাতে আছিলে, কিন্তু সেইকেইটা মানে ইয়াত আহি সোমালেহি, যাব পৰাকৈ নাই। নকৰে আৰু নোৱাৰে। এতিয়া যাব কেনেকৈ, আহক কৰিব কেনেকৈ? অতাহতি হ'লে তেওঁ বলে পৰা বস্তু নহয় নহয়। গতিকে সেইটোতো ভয়তে মানে হয়তো লগ নাপাবও পাৰে, কিন্তু হয়তো লগ পোৱাৰ ভয়তে মানে মানুহকেইটা মানে ৰাতি নোলায় আৰু এনেকুৱা অৱস্থা হৈছে। এতিয়া কি কৰিম? এতিয়া সেইটো কৰি চিন্তা কৰিছে, কি উপায় নাই। ইমানখন মানে অঞ্চলতে আৰু আমাৰ ইয়াতে বুলি নহয়। ধৰক সিফালে ধৰক সি ভিতৰৰ মানুহকেইটাও এতিয়া হেৰি কি বুলি ৰাতিপুৱা টাইমত মুঠতে কি বুলি কয় হাল বাবলৈ বা মানে ৰোৱা ৰুবলৈ কাৰণে সোনকালে নাযায় ভয়তে, হয়তো লগ পাই যাবলৈ। গতিকে সিফালে আমাৰ এই কি বুলি কয় এইটো আমাৰ ভালিগাঁৱৰ মানুহকেইটাও তেনেকৈ অৱস্থা। তেনেকৈ মানে ভয়তে মানে ভয়ে মুঠতে ৰোৱা হ'ল। এইবাৰ কোনো মানে শান্তিত ৰুবই পৰা নাই মানে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।